নমস্কাৰ আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিব লৈছোঁ তোমালোকৰ অষ্টম শ্ৰেণীৰ দ্বিতীয়টো ইংৰাজী লেছন মাই নেটিভ লেণ্ড এই লেছনটোৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান এতিয়া তললৈ তোমালোকে মন কৰা অৰ্থাৎ এক্টিভিটিছখিনি আৰু এক্টিভিটিছ মানে হৈছে কাৰ্যকলাপ এক নম্বৰ প্ৰশ্নটো এতিয়া চোৱা ৰিড দি পয়েম এণ্ড আনচাৰ দি ফলোয়িং কুৱেশ্যনছ অৰ্থাৎ আমাক কৈছে কবিতাটো পঢ়া আৰু তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া বা কৰা বুলি দিছে এতিয়া চোৱা এ নম্বৰৰ প্ৰশ্নটো হোৱাট ডাজ দ্য অল্ড মেন আস্ক দ্য পয়েট প্ৰশ্নটোত কৈছে বৃদ্ধ ব্যক্তিজনে কবিক কি সুধিছিল এতিয়া উত্তৰ চোৱা দ্য অল্ড মেন আস্ক দ্য পয়েট টু ডেছক্ৰাইব হোৱাট হিজ নেটিভ লেণ্ড ৱাজ লাইক অৰ্থাৎ ইয়াৰ অসমীয়া অৰ্থ হৈছে বৃদ্ধ ব্যক্তিজনে কবিক তেওঁৰ জন্মভূমিখন বা দেশখন কেনেকুৱা সেইটো বৰ্ণনা কৰিবলৈ সুধিছিল গতিকে এয়া হৈছে এ নম্বৰটো আনচাৰ লিখি ল'বা তাৰপাছত চোৱা এতিয়া বিটো হোৱাই ডাজ দ্য অল্ড মেন আস্ক দ্য কুৱেশ্যন টু দ্য পয়েট বৃদ্ধজনে অৰ্থাৎ বৃদ্ধ ব্যক্তিজনে কবিক সেই প্ৰশ্নটো কিয় সুধিছিল আমাক সুধিছে উত্তৰ হ'ব দ্য অল্ড মেন আস্ক দ্য কুৱেশ্যন বিকজ হি ৱাজ ব্লাইণ্ড এণ্ড লোনলি অৰ্থাৎ বৃদ্ধ ব্যক্তিজনে এই প্ৰশ্নটো সুধিছিল কাৰণ তেওঁ অন্ধ আৰু অকলশৰীয়া আছিল তাৰপিছত চোৱা এতিয়া চিটো হাউ ডাজ দ্য পয়েট এড্ৰেছ দ্য অল্ড মেন হোৱাট ডাজ ডেট ফৰ্ম অফ এড্ৰেছ মিন অৰ্থাৎ প্ৰশ্নত আমাক কৈছে কবিয়ে বৃদ্ধ ব্যক্তিজনক কেনেকৈ সম্বোধন কৰিছে সেই সম্বোধনৰ অৰ্থ কি এতিয়া উত্তৰ চোৱা দি পয়েট এড্ৰেছেছ the old man as Koka. This form of address means grandfather. কবিয়ে বৃদ্ধ ব্যক্তিজনক ককা বুলি সম্বোধন কৰিছে যাৰ অৰ্থ হ'ল ককা দেউতা তাৰপিছত চোৱা এতিয়া দিটো হোৱাই ডাজ দ্য পয়েট আস্ক দ্য অল্ড মেন টু বিথ ড্ৰিপ গতিকে ইয়াৰ অৰ্থ হৈছে কবিয়ে বৃদ্ধ ব্যক্তিজনক কিয় দকৈ উশাহ ল'বলৈ কৈছিল গতিকে এতিয়া উত্তৰ চোৱা দ্য পয়েট আস্ক দি অল্ড মেন টু ব্ৰিথ ডিপ চ' হি কেন ফিল দি ৱাৰ্ম এয়াৰ ডেট ৰিমাইণ্ডছ হিম অফ হিজ চাইল্ডহুড ফ্ৰেণ্ডছ অৰ্থাৎ কবিয়ে বৃদ্ধ ব্যক্তিজনক দকৈ উশাহ ল'বলৈ কৈছিল যাতে তেওঁ ল'ৰালিকালৰ বন্ধুসকলক মনত পেলাই দিয়া উষ্ম বতাহজাকক অনুভৱ কৰিব পাৰে গতিকে এনেদৰে লিখিবা তাৰপিছত চোৱা ই নম্বৰৰ প্ৰশ্নটো উইথ হোৱাট ডাজ দ্য পয়েট কম্পেয়াৰ দ্য কুল ব্ৰিজ অন দ্য অল্ড মেন ফেচ অৰ্থাৎ প্ৰশ্নটো কৈছে কবিয়ে বৃদ্ধজনৰ মুখত পৰা শীতল বতাহজাকক কাৰ লগত তুলনা কৰিছে গতিকে এতিয়া উত্তৰ চোৱা দ্য পয়েট কম্পেয়াৰ্ছ দি কোল ব্ৰিজ টু দি পেচফুল ব্ৰিথ অফ দি লেণ্ড অৰ্থাৎ ইয়াৰ অৰ্থ হৈছে কবিয়ে শীতল বতাহজাকক দেশৰ শান্ত নিশ্বাসৰ লগত তুলনা কৰিছে তাৰপাছত চোৱা এফ নম্বৰৰ প্ৰশ্নটো উইথ হোৱাট ডাজ দ্য পয়েট কম্পেয়াৰ দি কণ্টেণ্টেড গাৰ্গলিং অফ দি লিটল বেবী অৰ্থাৎ প্ৰশ্নটো কৈছে কবিয়ে সৰু কেঁচুৱাটোৰ সন্তুষ্টিৰ হাঁহিক কাৰ লগত তুলনা কৰিছে গতিকে উত্তৰ চোৱা দ্য পয়েট কম্পেয়াৰ দি কণ্টেণ্টেড gargling of the little baby to the soil of the native land অৰ্থাৎ কবিয়ে সৰু কেঁচুৱাটোৰ সন্তুষ্টিৰ শব্দক জন্মভূমিৰ মাটিৰ লগত তুলনা কৰিছে তাৰপিছত চোৱাতে যিটো হোৱাট ডাজ দ্য কৰাছ অফ দ্য কুকু এণ্ড দ্য স্পেৰ'ছ ডু অৰ্থাৎ কুলি আৰু ঘৰচিৰিকাৰ সমবেত মাতে কি কৰে তাৰ উত্তৰতে চোৱা দ্য কৰাছ অফ দ্য কুকু এণ্ড দ্য স্পেৰছ শেপছ দ্য নেটিভ লেণ্ড অৰ্থাৎ কুলি আৰু ঘৰচিৰিকাৰ সমবেত মাতে জন্মভূমিক অৰ্থাৎ দেশক এক আকৃতি বা ৰূপ দিয়ে তাৰপিছত চোৱা এতিয়া এইচটো হোৱাট আৰ দি থিংছ ডেট ক্ৰিয়েট দ্য চ'ল অফ দ্য পয়েট বিলাভড কাণ্ট্ৰি অৰ্থাৎ প্ৰশ্নটোত কৈছে কবিয়ে নিজৰ মৰমৰ দেশখনৰ আত্মা বুলিলে কোনবোৰ বস্তুক বুজাইছে গতিকে উত্তৰ চোৱা দ্য চ'ল ইজ ক্ৰিয়েটেড
by the aroma of pitha and laru and the sound of the evening prayers in the নামঘৰ মছজিদ এণ্ড চাৰ্চ অৰ্থাৎ উত্তৰটোত কৈছে পিঠা লাৰু সুগন্ধি আৰু বিভিন্ন ধৰ্মীয় উপাসনাৰ গৃহৰ সন্ধিয়া প্ৰাৰ্থনাই দেশৰ আত্মা গঠন কৰে গতিকে এইকেইটা হৈছে প্ৰথমৰ প্ৰশ্নকেইটা তোমালোকে এনেদৰে লিখি ল'বা এতিয়া চোৱা তাৰ পাছত 2 নম্বৰৰ প্ৰশ্নটো A brief summary of each of the stanzas of the poem has been given below. Match the stanzas with the given summaries. Mention the stanza number alongside the correct summary. অৰ্থাৎ আমাক কৈছে তলত কিছুমান আমাৰ কবিতাটোৰ মূল কথা দিয়া হৈছে আৰু কোনটো অংশৰ পৰা তুলি অনা হৈছে হেয়া আমাক লিখিবৰ কাৰণে কৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই প্ৰশ্নৰ উত্তৰ নিশ্চয় দেখিছা ষ্টেঞ্জাৰ 4 বুলি মই লিখিছোঁ এটোত তাৰ পাছত তেনেদৰে মই বিটোত লিখিছোঁ ষ্টেঞ্জাৰ 6 বুলি মানে অংশৰ 4 পৰা তুলি অনা হৈছে প্ৰথমটো গতিকে মই 4 বুলি লিখিছোঁ ষ্টেঞ্জাৰ 4 বুলি লিখিছোঁ গতিকে তোমালোকে এনেদৰে লিখি ল'বা তোমালোকৰ কিতাপখনত ষ্টেঞ্জাৰ 4 বুলি তাৰ পাছত তোমালোকে নিশ্চয় দেখিছা বিটোত মই ষ্টেঞ্জাৰ 6 বুলি লিখিছোঁ গতিকে 6 নম্বৰ যেটো অংশ আছে তাৰ পৰা তুলি আনিছে তাৰ পাছত তেনেদৰে C2 তোমালোকৰ 1 নম্বৰৰ পৰা তুলি অনা হৈছে গতিকে মই ষ্টেঞ্জাৰ 1 বুলি লিখিছোঁ তাৰ পাছত তেনেদৰে তোমালোকে চোৱা D2 লিখিছোঁ মই ষ্টেঞ্জাৰ 5 গতিকে 5 নম্বৰ যেটো আমাৰ অংশ আছে কবিতাটোৰ হে অংশৰ পৰা তুলি অনা হৈছে তাৰ পাছত E2 তুলি অনা হৈছে ষ্টেঞ্জাৰ 3 পৰা অৰ্থাৎ 3 নম্বৰ অংশৰ পৰা তুলি অনা হৈছে গতিকে ষ্টেঞ্জাৰ 3 বুলি দিছোঁ এতিয়া এই কিতাপখনত যেহেতু আমাক বাকচ দিছে খালীকে গতিকে খালী থকা বাকচত তোমালোকে এনেদৰে মই যিদৰে লিখিছোঁ ষ্টেঞ্জাৰ 4 বুলি তেনেদৰে তোমালোকে লিখি ল'বা ঠিক আছে য'ত যিদৰে মই লিখিছোঁ তেনেদৰে তোমালোকে ভৰাই পিনি লিখি ল'বা এতিয়া চোৱা তাৰ পাছত 3 নম্বৰ প্ৰশ্নটো য'ত আমাক সুধিছে Note that the poem is a series of information to a blind man on what his land is like. The girl provides the information by making use of the sense that are very strong in blind person. These sense are touch, hearing, smell. গতিকে প্ৰশ্নটো আমাক কৈছে কবিতাটোত এজন অন্ধ মানুহক তেওঁৰ দেশখন কেনেকুৱা চাবলৈ যি বিৱৰণ ছোৱালীজনীয়ে বা কবিয়ে অন্ধ মানুহৰ এটি শক্তিশালী অনুভূতি ব্যৱহাৰ কৰি বিৱৰণটো দিছে সেই অনুভূতিবোৰ হৈছে 1 নম্বৰতে টাচ অৰ্থাৎ স্পৰ্শ 2 নম্বৰতে অৰ্থাৎ বি হিয়াৰিং আৰু 3 নম্বৰতে অৰ্থাৎ চি স্মেল অৰ্থাৎ গোন্ধ এই তিনিটা অনুভূতিৰ সহায়ত কবিৰ দেশখন অনুভৱ কৰাবৰ কাৰণে সক্ষম হৈছিলে কবি অৰ্থাৎ সেই ছোৱালীগৰাকীয়ে গতিকে ছাত্ৰ ছাত্ৰীসকল এই 3 নম্বৰ এইখিনি লাইনৰ পৰা মানে তলত কিছুমান প্ৰশ্ন হৈছে গতিকে এতিয়া প্ৰথমটো প্ৰশ্ন চোৱা য'ত আমাক কৈছে Find out the examples that the poet uses to make the old man feel what his land is like. Here is an example. অৰ্থাৎ বুঢ়া মানুহজনক বা বুঢ়া ব্যক্তিজনক তেওঁৰ দেশ কেনেকুৱা অনুভৱ কৰাবৰ বাবে কবিয়ে বা ছোৱালীজনীয়ে ব্যৱহাৰ কৰা উদাহৰণবোৰ বিচাৰি উলিওৱা ইয়াত এটা উদাহৰণ আছে গৰম বতাহ অৰ্থাৎ ৱাৰ্ম এয়াৰ দা ৱাৰ্ম এয়াৰ গতিকে ছাত্ৰ ছাত্ৰীসকল এয়া হৈছে এটা এক্সাম্পল তোমালোকে নিশ্চয় দেখিছা তেনেদৰে মানে আৰু কিছুমান আছে মানে উদাহৰণ দি থৈছে গতিকে সেইসমূহ আমাক লিখিবৰ কাৰণে কৈছে এতিয়া তোমালোকে চোৱা আমি আনসাৰ চাম গতিকে এতিয়া আনসাৰ চোৱা গতিকে তোমালোকে প্ৰথম যেটো প্ৰশ্ন আছে তাৰ আনসাৰ হিচাপে লিখিবা প্ৰথমতে যেহেতু এটা এক্সাম্পল দি থোৱা আছে গতিকে দি ৱাৰ্ম এয়াৰটো লিখিব পাৰা নিলিখিলেও কোনো কথা নাই তাৰ পাছত দ্বিতীয়তে লিখিবা দি কুল ব্ৰিজ অন ইয়োৰ ফেচ গতিকে এই দুটা হয় আনসাৰ আমি এনেদৰে লিখিব লাগিব তাৰ পাছত চোৱা এতিয়া 2 নম্বৰটো আৰু ডাইৰেক্টলি মই আনসাৰে দেখাই দিছোঁ ঠিক আছে তোমালোকে কোৱেশ্চনটো নিজে লিখি ল'বা নিজৰ বহিখনত মই আনসাৰত 4টা লিখিছোঁ পইণ্ট গতিকে তোমালোকে 4টা লিখিবা প্ৰথমতে আছে কণ্টেণ্টেড গাৰ্গলিং অফ ডেট লিটল বেবী তাৰপাছত আছে কোৰাছ অফ দি কুকু এণ্ড স্পেৰছ তাৰপাছত তৃতীয়তে লিখিছোঁ
distant roll of the বিহু ঢোল তাৰপাছত লিখিছোঁ the পেপা and গগনা তাৰপাছত 5 নম্বৰ লিখিছোঁ the sound of the evening prayer তাৰপাছত এতিয়া 3 নম্বৰটো প্ৰশ্ন আমি ডাইৰেক্টলি আনসাৰে পঢ়ি দিছোঁ the heady aroma of the পিঠা and লাৰু গতিকে পিঠা আৰু লাৰুৰ স্মেল পায় বুলি কৈছে অৰ্থাৎ গোন্ধ পায় বুলি কৈছে তাৰপাছত 4 নম্বৰ প্ৰশ্নটো কৈছে তোমালোকে ডাইৰেক্টলি পঢ়ি ল'বা প্ৰশ্নটো ঠিক আছে মই ডাইৰেক্টলি আনসাৰটোকে পঢ়ি দিছোঁ yes the old man was able to guess the season spring bihu because the poet mentioned element like bihu dhol pepa gogona and the aroma of pitha and laru গতিকে ছাত্ৰ-ছাত্ৰীসকল এয়া আছিলে 3 নম্বৰটো প্ৰশ্নৰ উত্তৰ তোমালোকে ডাইৰেক্টলি লিখি ল'বা ঠিক আছে এতিয়া চোৱা তাৰপাছত 4 নম্বৰৰ প্ৰশ্নটো য'ত লিখা হৈছে here are some words from the poem match the word in column A with their meaning in column B অৰ্থাৎ আমাক এই 4 নম্বৰৰ প্ৰশ্নটোত কৈছে কবিতাটোৰ পৰা কিছুমান শব্দ আছে এ ভাগত থকা শব্দবোৰ বি ভাগত থকা অৰ্থ লগত মিলোৱা অৰ্থাৎ তোমালোকে নিশ্চয় দেখিছা এই যে এ ভাগত যে শব্দখিনি আছে থান্ডাৰ মৰ্ন কণ্টেটেড গাৰ্গলিং এইখিনি মানে শব্দৰ অৰ্থ এই ৰাইট সাইডে আছে এই ৰাইট সাইডে যিখিনি বি আছে তাত মানে আছে মিনিং টু হেড গতিকে আমাক কোনটো শব্দৰ মিনিং কোনটো হয় হেয়া আমাক লিখিবৰ কাৰণে কৈছে আৰু মিলাবৰ কাৰণে কৈছে গতিকে তোমালোকে যদি কিতাপতে কৰিম বুলি ভাবিছা তেনেহলে চিন দি দিবা কোনটো কাৰ লগত মিল আছে ঠিক আছে প্ৰথমে তোমালোকে নিশ্চয় দেখিছা লিখা হৈছে থান্ডাৰ বুলি গতিকে থান্ডাৰ মানে হৈছে ঢেৰেকণি গতিকে ঢেৰেকণিটো আমাৰ ইয়াত আনসাৰ হিচাপে পৰিবগৈ দি লাউড এক্সপ্লোচিভ সাউণ্ড ডেট ফলোজ লাইটিং গতিকে মই উত্তৰটো এনেদৰে লিখি দিছোঁ তোমালোকে এনেদৰে বহিখনতে লিখি ল'বা আৰু চোৱা উচ্চাৰণ আৰু অসমীয়া অৰ্থবোৰ যে লিখিছোঁ ছাইডত ৰাইট ছাইডে সেইখিনি নিলিখিলেও হ'ব মাত্ৰ তোমালোকে লেফ্ট ছাইডে যিখিনি দুটা বাকচত যে আছে মৰ্নিং কণ্টেটেড ছেটিছফাইটেড সেইখিনি শুদ্ধকৈ তোমালোকে মাত্ৰ লিখিলেই হ'ল ঠিক আছে মই যিদৰে লিখিছোঁ তেনেদৰে তোমালোকে লিখি ল'বা বাকী এইখিনি এনেদৰে আমি কৰিব লাগিব গতিকে তোমালোকে নিজৰ বহিখনত যদি লিখি আছে তেনেহ'লে লিখি ল'বা আৰু যদি তোমালোকে কিতাপতে কৰিম বুলি ভাবিছা তেনেহ'লে ধুনীয়াকৈ চিন দি পিনি কৰি ল'বা ঠিক আছে আৰু উচ্চাৰণটো আৰু শব্দটো অসমীয়াত মই লিখি দিছোঁ যাতে তোমালোকে বুজি পোৱা তাৰ মানেনো কি হয় এতিয়া এইখিনি কৰাৰ পাছতে আমাক তলতে প্ৰশ্ন আৰু এটা কৈছে নাও মেক চেণ্টেন্স অফ ইয়ৰ অ'ন ইউজিং দি ৱৰ্ডছ অৰ্থাৎ এতিয়া শব্দবোৰ ব্যৱহাৰ কৰি তোমাৰ নিজৰ বাক্য সজা ইয়াত যিখিনি শব্দ আছিলে থান্ডাৰ মৰ্ন কণ্টেটেড গতিকে এই শব্দবোৰৰ বাক্য সাজিবৰ কাৰণে কৈছে আমাক নিজৰ ভাষাৰে অৰ্থাৎ আমাক নিজে মানে বাক্য ৰচনা কৰিবৰ কাৰণে কৈছে যিদৰে অসমীয়াত বাক্য ৰচনা কৰা ঠিক তেনেদৰে আমি এই শব্দকেইটাৰ বাক্য ৰচনা কৰিব লাগিব ঠিক আছে এতিয়া তোমালোকে উত্তৰ চোৱা প্ৰথমতে আছে থান্ডাৰ গতিকে থান্ডাৰৰ মই এটা চেণ্টেন্স বনাই দিছোঁ তোমালোকে তেনেদৰে লিখি ল'বা আৰু তলত নিশ্চয় দেখিছা এয়া হৈছে অসমীয়া অৰ্থটো মই যোৱা নিশা এটা ডাঙৰ বজ্ৰপাতৰ শব্দ শুনিছিলোঁ তাৰপাছত দ্বিতীয়টো চোৱা মৰ্ন দি বাৰ্ড ছিং ইন দি আৰ্লি মৰ্ন চৰাইবোৰে ৰাতিপুৱা গান গায় গতিকে তোমালোকে এনেদৰে ধুনীয়াকৈ লিখি ল'বা ঠিক আছে বাক্যবোৰ মই যিদৰে সাজি থৈছোঁ প্ৰথমতে দেখিছা তোমালোকে থান্ডাৰ আছিলে থান্ডাৰ মই লিখিলোঁ তাৰপাছত 2 নম্বৰতে মৰ্ন আছিলে মৰ্ন লিখিলোঁ তেনেদৰে বাকীকেইটাও লিখি ল'বা এতিয়া তোমালোকে ডাইৰেক্টলি উত্তৰ চোৱা ঠিক আছে আৰু নিজৰ বহিখনত ধুনীয়াকৈ লিখি ল'বা মই পঢ়ি নিদিওঁ আৰু ছাত্ৰ-ছাত্ৰীসকল আজি আমাৰ এই ভিডিঅ'টো ইমানেই আছিলে যদিহে তোমালোকে বাকী প্ৰশ্নখিনিও উত্তৰ কৰি দিব লাগে বুলি ভাবা তেনেহ'লে আমি কৰি দিম নিশ্চয় তোমালোকে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে নাপাহৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে নেক্সট ভিডিঅ' আমি বনালে তোমালোকে চাবলৈ মিছ নকৰা ঠিক আছে আৰু অন্যান্য ছাবজেক্টৰো আমি ভিডিঅ' বনাই আছোঁ গতিকে ছাবস্ক্ৰাইব নিশ্চয় কৰি ল'বা ডিটেইলছ অসমী আৰু ভিডিঅ'টো তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা
যদিহে কোনো ছাত্ৰ ছাত্ৰীয়ে বহি কিনিম বুলি ভাবি আছা বা যদি প্ৰয়োজন হৈছে তেনেহ'লে তোমালোকে হোম স্ক্ৰীনত নিশ্চয় দেখিছা কিছুমান বহি। গতিকে এনে কিছুমান বহিৰ লিংক মই দি থৈছোঁ এই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত। গতিকে যিসকল ছাত্ৰ ছাত্ৰীক এনেধৰণৰ বহি প্ৰয়োজন হৈছে বা কিনিম যদি তোমালোকে ভাবিছা তেনেহ'লে আমাৰ ডিছক্ৰিপশ্যন বক্স চেক কৰিবা, তাতে তোমালোকে ধুনীয়া ধুনীয়া বহি দেখিবৰ কাৰণে পাবা। সেয়েহে লিংকত ক্লিক কৰি তোমালোকে কিনি ল'বা।